ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে এতিয়া ব্যাপক উৎসাহ। উৰুকাৰ নিশা লগে ভাগে ভোজ ভাত খাই কাহিলি পুৱাই মেজি জ্বলাইছে ৰাজ্যবাসীয়ে। এই দৃশ্য হৈছে মৰাণৰ আহোম গাঁৱৰ। গাঁৱৰ ৰাইজে একত্ৰিত হৈ মেজি জ্বলাইছে এনেদৰে। পূৰ্বৰ পৰম্পৰা অনুসৰি পুৱাই অগ্নি দেৱতাক সেৱা আগবঢ়াই এনেদৰেই মেজি জ্বলাইছে সকলোৱে। মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি, দুৰ্নীতি, অনীতি নাশ কৰি শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা যাতে কঢ়িয়াই লৈ আনে সেয়াই কামনা কৰিছে সকলোৱে। গাঁৱৰ সকলোৱে পুৱা আহি মেজিত সেৱা লৈছে। এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত। হয়, আমি পোনপ্ৰথমতেই আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীলৈ আমি ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে মেজি জুইতে যাতে আমাৰ যিখিনি অপ্ৰিয় অমংগল আছে সেইখিনি যাতে জাক যায়, তাৰে আমি আশা কৰিছোঁ আৰু আহি থকা দিনবিলাক যাতে সকলোৱে যাতে সুষম হয় তাৰে আমি কামনা কৰিছোঁ। আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জনোৱাৰ লগতে আমি এই প্ৰত্যেক বছৰৰ দৰে আমি আমাৰ নিজৰ গাঁও অঞ্চলতো আমি ভোগালী বিহু আমি আয়োজন কৰোঁ, মেজি জ্বলাওঁ। গতিকে আজি পৰম্পৰাগতভাৱে আমি আমাৰ মৰাণ আহোম গাঁৱতে আমি এই অনুষ্ঠান আমি বিহু আমি উদযাপন কৰিছোঁ আৰু দেখিছে আপোনালোকে পিছপিনে আমাৰ মেজি জ্বলি আছে। গোটেই ৰাইজ আহি একত্ৰিত হৈ যাতে উঠি অহা প্ৰজন্মই যাতে আমাৰ কৃষ্টি সংস্কৃতি যাতে ধৰি ৰাখিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা লৈছোঁ আৰু যাতে বিভিন্ন অপসংস্কৃতিয়ে যাতে আমাৰ বিহু যাতে বিকৃত কৰিব নোৱাৰে তাৰ বাবে আমি সঠিক দিশত উঠি অহা প্ৰজন্মক আমি দেখাই নিব লাগিব। আচলতে মেজি কেনেকৈ আমি দাহ কৰিব লাগে, মেজি কেনেকৈ আমি ভোগালী বিহু কেনেকৈ আমি উদযাপন কৰিব লাগে, পিঠা পনা কেনেকৈ ধৰণে আমি বনাব লাগে, এই গোটেই প্ৰক্ৰিয়াটো যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে গোটেই ধুনীয়াকৈ যাতে আয়ত্ব কৰিব পাৰে তাৰ বাবে আমি সকলোৱে আমি সংকল্প ল'ব লাগিব। আৰু আমি সদৌতি ৰাইজলৈ জ্ঞাতিবৰ্গলৈ আমি অনুৰোধ জনাইছোঁ যাতে অসমীয়া যি আমাৰ বাপতিসাহোন যি ভোগালী বিহু, এই ভোগালী বিহুৰ সময়ত যাতে অধিক যাতে আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম যুৱকসকলে যে অধিক যাতে সুৰা ৰাগী হৈ যাতে নিজৰ জীৱনটো যাতে হেৰাই নেপেলায় তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আমি বিহুহে আচলতে উদযাপন কৰিব লাগে। বিহুক লৈ যাতে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ যাতে পৰিস্থিতি সৃষ্টি নহয়। আমাৰ উঠি অহা প্ৰজন্মই আমাৰ অসমৰ ভৱিষ্যত, গতিকে আমাৰ ভৱিষ্যতবিলাক যাতে আমাৰ নষ্ট হৈ নাযায় তাৰ বাবে মই আমাৰ উঠি অহা প্ৰজন্মক কাটৰে মই অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ বিহুটো হ'ল আমাৰ পৰম্পৰাগত। তাৰপিছতে আমি আগৰ পৰাই এনেকৈ এইডোখৰ আমাৰ বহুদিনীয়া এইটো মেজি হয়। আমাৰ ঘৰত আমি বিহু বুলিলে আমাৰ 7 দিনৰ আগৰ পৰা আয়োজন চলি থাকে। এতিয়া আজিকালিতো বাৰু অলপ কমিলে, কাৰণ কেলৈ আমাৰ গাঁৱত ঢেঁকী নাইকিয়া হ'ল। আমাৰ আজিকালি কিবা এইটো হেৰিয়ৰ হ'ল মিক্সি বুলিয়ে কওঁ আমি, মিক্সিত পিচিবলগীয়া হ'ল। আজিকালি পিঠাও খুহলা খুহলি হ'ল। আজিকালি তিলপিঠা, এইটো তিলপিঠা একদম খুহলা খুহলি হ'ল মিক্সিত পিছা। ঢেঁকী নাইকিয়া হ'ল। আজিকালি ল'ৰা ছোৱালী এতিয়া ঢেঁকীয়ে চিনি নাপাব আৰু কিমান হ'লে আমাৰ গাঁৱত বিহুটো প্ৰকৃততে টাউনলৈহে গ'ল বুলি ক'ব পাৰি। এতিয়া আমাৰ গাঁৱত বিহু নাইকিয়া নিচিনা হৈছে। ঘৰত আমাৰ বিশেষকৈ প্ৰথম আমাৰ আহোম মানুহৰ আমাৰ এইটো কলহত থয় যে লাও পানীটোৱে আমাৰ মেইন প্ৰধান, সেইটোৱে সাজটো হয়, সাজৰ ৰহি। তাৰপিছতে পিঠা, তিলপিঠা, বৰপিঠা, তাৰপৰা তিলৰ লাড়ু বনোৱা হয় বাৰু। তাৰপিছতে আৰু এইটো মালপোৰা বনোৱা হয়, তাৰপৰা ভাপত দিয়া পিঠা, সেইবোৰ কৰি আয়োজন কৰোঁ আৰু সকলোৱে একেলগে খায়। মহিলা পুৰুষ চব সকলোৱে খায়। আমাৰ এইবাৰতো অলপ ভালকৈ কৰা হৈছিলে। আমাৰ এইবাৰ আনুকালে এনে মুকলি পথাৰতে খোৱা হয়। এইবাৰ অকণমান ওপৰত হিম পৰাৰ কাৰণে বুঢ়াসকলৰ সুবিধাৰ কাৰণে, ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে ধৰি লওক ওপৰত টিপাল দি ৰভা এটাও দিয়া হ'ল আমাৰ এইবাৰ অলপ ভাল নিচিনা লাগিছে আনুকালতকৈ। কামনা কৰিলোঁ আমাৰ গাঁওখন সুকলমে যাওক আৰু ভালে কুশলে যাওক। আগতে ধৰি লওক অলপ যেনেকৈ আছিলে তেনেকৈ তাতকৈ অলপ উন্নত পথলৈ যাওক আৰু। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।